নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভৱানী আপোনালোকক মোৰ ভৱানী কিটচেন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে মোৰ প্ৰথম ভিডিঅ'। মই এটা চেলেঞ্জ লৈছিলোঁ, 365 দিনৰ প্ৰত্যেক দিনে মই দুটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজি আপোনালোকক দেখাম যে আমি কণী দি সহজে কেনেকৈ মেগী বনাব পাৰোঁ, বহুতো বাচন লেতেৰা নকৰাকৈ আৰু ইমান সময় নষ্ট নকৰাকৈ। চাই যাওক। প্ৰথমতে তেলখিনি দি তাত পিঁয়াজ আৰু জলকীয়া অলপ ভাজি ল'লোঁ। তাৰপিছত কণীটো ভাঙি দিলোঁ। কণীৰ যিহেতু এটা গোন্ধ থাকে, আপোনালোক সকলোৱে জানে। কণীৰ গোন্ধটো কাটিবলৈ মই তাত অলপমান হালধি ব্যৱহাৰ কৰিম। হালধিয়ে কণীৰ গোন্ধ নাইকিয়া কৰে। হালধিখিনি দি অলপ ধুনীয়াকৈ ভাজি লৈ তাৰপিছত তাত আমি মেগীখিনি দিয়াৰ পাছত ধুনীয়াকৈ ভাজি ল'ম। ইয়াত কিন্তু পেকেটটো লিখাহে আছে দেই 2 মিনিট বুলি। বনাওঁতে মোৰ প্ৰায় 7-8 মিনিট লাগি গ'ল। ভালকৈ ভাজি হোৱাৰ পিছত মেগীখিনি অলপ পানী ঢালি দি অকণমান নিমখ দি এনেকৈ অলপমান ঢাকি দিলোঁ। তাৰপাছত কি হয় চাই থাকক। এইটো মোৰ প্ৰথম ভিডিঅ' হয়, গতিকে আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ঢাকি দিয়া প্ৰায় 5 মিনিটমানৰ পাছত এতিয়া এয়া হৈ গৈছে ৰেডি। এতিয়া আমি তাত মছলা পেকেটকেইটা ঢালি দিম। অলপমান গৰম মছলাও দি দিছোঁ শেষত, সেইটো মই দেখাব পাহৰি থাকিলোঁ। এয়া আমাৰ মেগী বনাই ৰেডি হৈ গৈছে। এতিয়া সকলোকে দিম। এয়া সকলোকে বাঢ়ি ল'লোঁ আপোনালোকে ছাপোৰ্ট কৰিব। ধন্যবাদ।